নমস্কাৰ মই সূৰ্য শইকীয়া এই মুহূৰ্তত ভাল লগা খবৰ লৈ আহিছোঁ ইতিহাস ৰচিলে মনু ভাকৰে আৰু মনু ভাকৰে হৈছে প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ যিগৰাকী খেলুৱৈয়ে অলিম্পিকত এখন অলিম্পিকত দুটাকৈ পদক লাভ কৰিছে হয় মনু ভাকৰে আজিৰ দিনটোত 10 মিটাৰ শ্বুটিং শাখাত 10 মিটাৰ শ্বুটিং শাখাত মিক্স যিখন খেল অনুষ্ঠিত হৈছিল সেই খেলখনত পুনৰবাৰ ব্ৰঞ্জৰ পদক লাভ কৰিলে মনু ভাকৰে আৰু মনু ভাকৰৰ সৈতে দলটোত আছিল সৌৰভজ্যোত সিং আৰু দুইগৰাকী খেলুৱৈ এটা ভাল প্ৰদৰ্শন কৰিলে আৰু দুইগৰাকী খেলুৱৈয়ে লাভ কৰিলে ব্ৰঞ্জৰ পদক আৰু দেওবাৰৰ দিনটোত মনু ভাকৰে লাভ কৰিছিল ব্ৰঞ্জৰ পদক একক শাখাত তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু তেতিয়া দেওবাৰৰ দিনটোত জয় লাভ কৰি মনু ভাকৰে লাভ কৰিছিল ব্ৰঞ্জৰ পদক আৰু আজিৰ দিনটোতো মিক্স শাখাত খেলিছিল খেলুৱৈগৰাকী আৰু মনু ভাকৰৰ সৈতে আছিল দলটোত আছিল সৌৰভজ্যোত সিং আৰু দুইগৰাকী খেলুৱৈয়ে আজি পুনৰবাৰ লাভ কৰিলে ব্ৰঞ্জৰ পদক আৰু ব্ৰঞ্জৰ পদক লাভ কৰাৰ পাছতে এতিয়া ইতিহাস ৰচিলে মনু ভাকৰে সবিস্তাৰে লৈ আহিছোঁ আপোনালোকৰ বাবে আমি জনাইছোঁ এটা ভাল লগা খবৰ যে পেৰিছ অলিম্পিকত ভাৰতে লাভ কৰিলে দ্বিতীয়টো পদক আৰু ইতিহাস ৰচিলে শ্বুটাৰ মনু ভাকৰে পেৰিছ অলিম্পিকত দ্বিতীয়টো ব্ৰঞ্জৰ পদক লাভ কৰিলে মনু ভাকৰে আৰু এখন অলিম্পিকত দুটা পদক জয় কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ হৈছে মনু ভাকৰ আৰু 10 মিটাৰ এয়াৰ পিষ্টল মিক্স শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিলে মনু ভাকৰে দলটোত মনু ভাকৰৰ সৈতে আছিল সৌৰভজ্যোত সিং আৰু 16 আৰু 10 পইণ্টৰ ব্যৱধানত জয় লাভ কৰিলে মনু আৰু সৌৰভজ্যোত সিঙে আৰু দেওবাৰে একক শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিছিল মনু ভাকৰে আমি পুনৰবাৰ জনাইছোঁ এটা ভাল লগা খবৰ যে পেৰিছ অলিম্পিকত ইতিহাস ৰচিলে শ্বুটাৰ মনু ভাকৰে আৰু মনু ভাকৰে ইতিহাস ৰচিলে যে মনু ভাকৰে হৈছে এখন অলিম্পিকত দুটা পদক জয় কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ কিয়নো দেওবাৰে একক শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিছিল মনু ভাকৰে আৰু আজি পুনৰ 10 মিটাৰ এয়াৰ পিষ্টল মিক্স শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিলে মনু ভাকৰে আৰু দলটোত মনু ভাকৰৰ সৈতে আছিল সৌৰভজ্যোত সিং আৰু 16-10 পইণ্টৰ ব্যৱধানত জয় লাভ কৰিলে মনু আৰু সৌৰভজ্যোত সিঙে আৰু জয় লাভ কৰাৰ পাছতে এতিয়া ইতিহাস ৰচিলে ভাৰতবাসীৰ বাবে এটা ভাল খবৰ যে পেৰিছ অলিম্পিকত সুন্দৰ প্ৰদৰ্শন কৰিলে মনু ভাকৰে আৰু ইতিহাস ৰচিবলৈ সক্ষম হ'ল মনু ভাকৰে এখন অলিম্পিকত দুটা পদক জয় কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ হিচাপে বিবেচিত হ'ল মনু ভাকৰে 10 মিটাৰ এয়াৰ পিষ্টল মিক্স শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিলে মনু ভাকৰে আৰু মনু ভাকৰৰ সৈতে দলটোত আছিল সৌৰভজ্যোত সিং আৰু 16-10 পইণ্টৰ ব্যৱধানত জয় লাভ কৰিলে দুইগৰাকী খেলুৱৈয়ে দেওবাৰে একক শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিছিল মনু ভাকৰে আৰু আজি পুনৰ মিক্স শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিলে মনু ভাকৰে আৰু মনু ভাকৰৰ সৈতে ব্ৰঞ্জৰ পদক লাভ কৰে সৌৰভজ্যোত সিং আৰু ইতিহাস ৰচিলে মনু ভাকৰে পেৰিছ অলিম্পিকত দ্বিতীয়টো ব্ৰঞ্জৰ পদক লাভ কৰি এখন অলিম্পিকত দুটা পদক জয় কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ হিচাপে বিবেচিত হ'ল শ্বুটাৰ মনু ভাকৰ